শীঘ্ৰে আলফা স্বাধীনৰ দৰে এনেকুৱা এটা পৰিস্থিতি আহিব য'ত আমি এই বীৰ লাচিত সেনাক নিষিদ্ধ কৰিবলৈ আমি বাধ্য হ'ম বীৰ লাচিত সেনাৰ এজন নেতাৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী বিকাশ অসমৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীয়ে সকিয়নি আৰু কৈছে একাংশ ব্যৱসায়িক ধন সংগ্ৰহ বিভিন্ন মাৰপিট কৰি পৰিৱেশ তেওঁলোকে অনিষ্ট কৰি আহিছে আমি লাচিত সেনাৰ কাম কাজৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছো মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি বীৰ লাচিত সেনা সংগঠনটোৰ নেতৃত্বৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সকিয়নি কৈছে সময়ে সময়ে এই সংগঠনটোৱে বিভিন্ন ব্যৱসায়ীসকলক ভাবুকি প্ৰদান কৰি আহিছে মাৰপিট কৰিছে ধন দাবী কৰিছে পৰিৱেশ বিনষ্ট কৰিছে আৰু প্ৰয়োজন হলে অতি শীঘ্ৰে ৰাজ্যত নিষিদ্ধ ঘোষণা কৰা হ'ব বীৰ লাচিত সেনাক হেয়তেকৈ বিভিন্ন ধৰণৰ আমি কাম দেখিছিলো বিশেষকৈ উচ্ছেদৰ সময়ছোৱাত যথেষ্ট সক্ৰিয় দেখা পোৱা গৈছিল এই বীৰ লাচিত সেনাক কিন্তু এতিয়া সেই বীৰ লাচিত সেনাৰ কামত ক্ষুব্ধ হৈছে মুখ্যমন্ত্ৰী তেওঁলোকে কৈছে দীৰ্ঘ দিনৰ পৰা আমি এই বীৰ লাচিত সেনাৰ বহু কামৰ ওপৰত নজৰ ৰাখিছো প্ৰয়োজন হলে অতি শীঘ্ৰে নিষিদ্ধ ঘোষণা কৰা হ'ব পাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰথমতে আপোনাক শুনাব বিচাৰিছো লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছো আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছো মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছো মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰো আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত সেনাৰ কথা কৈছো বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই কাৰণ অসমত আন কোনো সংগঠনে এনেকে ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম ধন দাবীত নামি পৰিছে বীৰ লাচিত সেনাৰ একাংশ কৰ্মচাৰী তেওঁলোকৰ যিবোৰ তাত থকা যিবোৰ সদস্য আছে বীৰ লাচিত সেনাৰ তেওঁলোকে কিন্তু এটা অপহৰণ কাৰ্যত নামি পৰিছে শেহতীয়াকৈ দিছপুৰ আৰক্ষীৰ জালত পৰিছিল 8টা অপহৰণকাৰী বেলতলাৰ ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰিছিল প্ৰতীক্ষা হস্পিটেলৰ সমীপৰ পৰা তেওঁলোকে অপহৰণ কৰিছিল 20 লাখ টকা দাবী কৰিছিল মুক্তিপণ আৰু এই যি ধৃত 8জন সদস্য আছে ইনজামুল হক বিশ্বজিৎ দলে ৰোহন আলী নিতু আহমেদ মোহন বৰা চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ কলিতা এই 8টা অপহৰণকাৰী বীৰ লাচিত সেনাৰ সৈতে জড়িত বীৰ লাচিত সেনাৰ সদস্য তেওঁলোকৰ বিৰুদ্ধে আৰু লগতে দুখন বাহনো জব্দ কৰিছে 8টা অপহৰণকাৰী বীৰ লাচিত সেনাৰ সৈতে জড়িত এজন 40 বছৰীয়া ব্যৱসায়ী ৰাহুল মিশ্ৰক গুৱাহাটীৰ মাজমজিয়াৰ পৰা তেওঁলোকে অপহৰণ কৰিছিল এয়া হৈছে একাংশ জাতীয় সংগঠনৰ সদস্যসকলৰ কৰ্মকাণ্ড টকাৰ কাৰণে জাতীয় সংগঠন কৰে এনেকুৱা অভিযোগ বহু পূৰ্বৰ পৰা আছিল কিন্তু এতিয়া আখৰে প্ৰতিপন্ন হৈছে এই যে বীৰ লাচিত সেনা যিটো সংগঠন তেওঁলোকৰ একাংশ সদস্য ধন দাবী একাংশ ব্যৱসায়ীক তেওঁলোকে ভয়ভাবুকি প্ৰদান কৰে টকা লয় টকা নিদিলে তেওঁলোকে অপহৰণ কৰে কাৰণ তাৰ এটা উদাহৰণ মই কৈ আছো দিছপুৰ আৰক্ষীৰ জালত পৰিছে 8টা অপহৰণকাৰী বেলতলাৰ ৰাহুল মিশ্ৰ নামৰ এজন 40 বছৰীয়া ব্যৱসায়ীক তেওঁলোকে অপহৰণ কৰিছিল প্ৰতীক্ষা হস্পিটেলৰ সমীপৰ পৰা অপহৰণ কৰিছিল 20 লাখ টকা দাবী কৰিছিল এই জাতীয় সংগঠনৰ নেতাকেইজনে আৰু তেওঁলোকৰ নাম হৈছে ধৰিছে দিছপুৰ আৰক্ষীয়ে ইনজামুল হক
বিশ্বজিৎ দলে ৰোহন আলী নিতু আহমেদ মোহন বৰা চিন্ময় দেৱ ৰিয়াজ আহমেদ বিৰাজ কলিতা এনেকুৱা একাংশ জাতীয় সংগঠনৰ সদস্যৰ গুণ্ডামিৰ কাৰণে বাৰম্বাৰ এনেকুৱা লাচিত সেনা নামটো দেখিছে লাচিত সেনা কিন্তু তেওঁলোকে কাম কি কৰিছে অপহৰণ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আছে আৰু কেউটেকৈ এই সংগঠনটোৰ এজন সদস্য বিকাশ অসম তেখেতে এটা ইন্টাৰভিউত আমাৰ যিসকল যিবোৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি হওক বা অন্য ধৰণৰ যিবোৰ আঁচনিৰ জৰিয়তে ফল লাভ কৰিছে বা টকা লাভ কৰিছে সেই আই মাতৃসকলক বেয়া মন্তব্য কৰিছিল কটু মন্তব্য কৰিছিল এজন বিকাশ অসমে তাৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে আৰু মুখ্যমন্ত্ৰী আজি এই কথা উল্লেখ কৰিলে যে আৰক্ষীক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে অতি শীঘ্ৰেই এইজন বিকাশ অসমৰ বিৰুদ্ধে যিজনে খততেই সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোক মাত পতা দেখা পোৱা যায় কিন্তু সেইজন বিকাশ অসমৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰয়োজনত এই সংগঠনটোক পুনৰ নিষিদ্ধ ঘোষণা কৰা হ'ব পাৰে যেটা এটা সময়ত আলপা সদনক নিষিদ্ধ ঘোষণা কৰা হৈছিল ঠিক একেদৰে এই বিল লাচিত সেনাৰ একাংশ কৰ্মকাণ্ডই অসমৰ যিখন বাণিজ্যিক দিশটোত হওক বা বিভিন্ন ধৰণৰ ব্যৱসায়ীসকলৰ সৈতে সংঘাত তেওঁলোকে কৰিছে পৰিস্থিতি বিনষ্ট কৰিছে ভয় ভাবুকি প্ৰদান কৰে অনা অসমীয়া লোকসকলক লৈ বহুবাৰ তেওঁলোকে মন্তব্য কৰিছে কিন্তু তাৰ পাছতো সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল কিন্তু এইবাৰ তেওঁলোকে কৰিব আৰু কোৱা হৈছে যে অতি শীঘ্ৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে শীঘ্ৰে নিষিদ্ধ ঘোষণা হ'ব পাৰে বি লাচিত সেনা মুখ্যমন্ত্ৰীৰ মন্তব্যটো আহিছে মই আকৌবাৰ আপোনালোকৰ মাজলৈ সোমাই দিছো এই মন্তব্য লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছো আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছো মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছো মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰো আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত সেনাৰ কথা কৈছো বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই কাৰণ অসমত আন কোনো সংগঠনে এনেকে ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম বি লাচিত সেনা কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী যদি এনেকুৱা কাম তেওঁলোকে কৰি থাকে অব্যাহত থাকে তেন্তে অতি শীঘ্ৰে নিষিদ্ধ ঘোষণা কৰা হ'ব অতি লাজৰ কথা যে বি লাচিতৰ নাম ব্যৱহাৰ কৰি এই সংগঠনটোৰ একাংশ সদস্যই অপহৰণ কাৰ্যটো নামিলে তেওঁলোকে ভয় ভাবুকিৰে ক'ৰবাত চান্দা তোলে কেতিয়াবা কিছুমান পাচলি ব্যৱসায়ীৰ পৰা তেওঁলোকে ধন দাবী কৰে ভয় ভাবুকি প্ৰদান কৰে আৰু সেইবোৰলৈকে সকলো ঠিকে আছিল কিন্তু শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অপহৰণ কাৰ্যত নামিল বি লাচিত সেনাৰ একাংশ সদস্য 8জনক ধৰিছে দিছপুৰ আৰক্ষীৰ জালত পৰিছে 8টা অপহৰণকাৰী সেই 8টা অপহৰণকাৰী হৈছে বি লাচিত সেনাৰ সদস্য বেলতলাৰ ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ীক তেওঁলোকে অপহৰণ কৰিছিল এই সাগৰীয় খাদ্য ব্যৱসায়ত জড়িত এজন 40 বছৰীয়া ৰাহুল মিশ্ৰ গুৱাহাটী যিখন প্ৰতীক্ষা হস্পিটেল আছে বৰবাৰীৰ তাৰ কাষৰ পৰা তেওঁক অপহৰণ কৰিছিল আৰু
20 লাখ টকা মুক্তিপণ দাবী কৰিছিল এই জাতীয় সংগঠনৰ একাংশ তথাকথিত নেতাই তেওঁলোকক লাগে 20 লাখ টকা তেওঁলোকে নাম লৈছিল বীৰ লাচিত সেনাৰ টেগ লগাই বা বীৰ লাচিত সেনাৰ সদস্য হিচাপে ক'লে মানুহে ভয় কৰে তাৰে তেওঁলোকে সুযোগ গ্ৰহণ কৰিছিল আৰু কেৱল এই 9 জনে নহয় বা 8 জনে নহয় অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা হাজাৰ হাজাৰ গুণ্ডা আছে যিসমূহে জাতীয় সংগঠনৰ নাম লৈ গুণ্ডামি কৰে ভণ্ডামি কৰে ব্যৱসায়িক যিজন ব্যৱসায়ীয়ে দিনটো পুৱাৰ পৰা গধূলিলৈকে তেওঁ ৰ'দত ৰখি তেওঁলোকে বেপাৰ কৰে কিন্তু সন্ধিয়া বাইকত অহা 2-4 জন এনেকুৱা সংগঠনৰ নেতাই আহি পেলাই তেওঁলোকক গুণ্ডা টেক্স লয় 500 টকা লয় 200 টকা লয় এনেকুৱা ধৰণৰ ঘটনা কিন্তু বহু আগৰ পৰা অভিযোগ আছে জাতীয় দল সংগঠনসমূহৰ বিৰুদ্ধে আৰু সেইবাবে কয় বিতৰ্কত সোমাই পৰিছে বীৰ লাচিত খানা এজন বিকাশ অসম নামৰ এজন সদস্যৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে যিজনে আমাৰ যিসকল চৰকাৰী আঁচনি পোৱা যিসকল আই মাতৃসকল আছে তেওঁলোকৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল আৰু কৈছে সেই মন্তব্য কৰা ব্যক্তিজনৰ বিৰুদ্ধে বিশেষকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে আৰু তেওঁকো অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু জাতীয় সংগঠনৰ নামত কোনো কাৰণত এনেকুৱা ধৰণৰ গুণ্ডামি সহ্য কৰা নহ'ব হয় বীৰ লাচিত সেনাৰ প্ৰতি অসমৰ ৰাইজৰ সন্মান আছে বীৰ লাচিতৰ নাম তেওঁলোকে ব্যৱহাৰ কৰিছে কিন্তু তেওঁলোকে যদি কৃষি কাৰ্যত বা অন্য ধৰণৰ কামত তেওঁলোকে মনোনিৱেশ কৰিলেহেঁতেন বা এটা যদি স্বাৱলম্বিতাৰ পথ তেওঁলোকে দেখুৱাব পাৰিলেহেঁতেন সেইবোৰ আছিল বেলেগ কথা কিন্তু তাৰ বিপৰীতে গুণ্ডামি কৰিলে অপহৰণ কাৰ্যত নামিছে আৰু এই অপহৰণ কাৰ্যত গ্ৰেপ্তাৰ হৈছে 8টা বীৰ লাচিত সেনাৰ সদস্য ইনজামুল হক বিশ্বজিৎ দলে ৰোহন আলী নিতু আহমেদ মোহন বৰা চিন্ময় দেৱ ৰিয়াজ আহমেদ বিৰাজ কলিতা এইকেইটা গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে লগতে আৰক্ষীয়ে দুখন বাহনো জব্দ কৰিছে তেওঁলোকে অপহৰণ কাৰ্যত সেই বাহনকেইখন ব্যৱহাৰ কৰিছিল বীৰ লাচিত সেনাৰ কাৰ্যত ক্ষুব্ধ হৈছে মুখ্যমন্ত্ৰী প্ৰয়োজন হলে অতি শীঘ্ৰেই বীৰ লাচিত সেনাক নিষিদ্ধ ঘোষণা কৰিব পাৰে চৰকাৰে আৰু কৈছে এনেকুৱা ধৰণৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বীৰ লাচিত সেনাৰ একাংশ সদস্যৰ কাৰণে কৰ্মকাণ্ডৰ কাৰণে ৰাজ্যত পৰিৱেশ বিনষ্ট হৈছে মাৰপিট কৰিছে য'ত ত'ত জিতি মন্তব্য কৰি ফুৰিছে তেনেবোৰ সদস্যক নাকি লগোৱা হ'ব প্ৰয়োজন হলে বীৰ লাচিত সেনাকে নিষিদ্ধ ঘোষণা কৰা হ'ব ধন্যবাদ